ধৰ্মীয় পৰ্যটন দিশত নতুন দিগন্তৰ সূচনা কৰিবলৈ আগবাঢ়িছে গুপ্তকাশী বিশ্বনাথ। নিৰ্মাণ কৰা হৈছে 40 ফুট উচ্চতাৰ মহাদেৱৰ প্ৰতিমূৰ্তি। নৱেম্বৰ মাহত সম্পূৰ্ণ হ'ব বৃহৎ শিৱ মূৰ্তিটোৰ নিৰ্মাণ কাৰ্য। বিশ্বনাথ ঘাটৰ উমা টুমনি নদী দ্বীপত সংযোজন হ'ব এই শিৱ মূৰ্তি। ফাইবাৰ ৰেইনফোৰ্সড পলিমাৰেৰে নিৰ্মাণ কৰা হৈছে এই 40 ফুট উচ্চতাৰ মূৰ্তিটো। বিশিষ্ট পৰ্যটন অনুৰাগী কিশোৰ হাজৰিকা আৰু তেখেতৰ পৰিয়ালৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছে এই প্ৰতিমূৰ্তিটো। যিটো প্লেটফৰ্ম আছে প্লেটফৰ্মৰ পৰা আপোনাৰ 30 ফুট ওখ আৰু প্লেটফৰ্মটো যিটো আমি বেদি বনাইছোঁ সেইটো 10 ফুট। সৰ্বমুঠ মাটিৰ পৰা 40 ফুট ওখ মূৰ্তিটো আঁতৰৰ পৰা জিলিকি থাকিব আৰু উকা বিহাৰ কৰিও মূৰ্তিটোক উপভোগ কৰিব পাৰিব। ইয়াত পূজা অৰ্চনাও চলিব। লাইটৰ সৌৰশক্তি দিও আমি লাইটৰ ব্যৱস্থা কৰিম সেই সময়ত। আৰু যিটো আমাৰ জলক্ৰীড়া হয় সেইখিনিও আমাৰ আছে প্লেন। যি ধৰণে আমি আৰ্থিক গোটাব পাৰোঁ, অৰ্থ সঞ্চয় কৰিব পাৰোঁ, তেনেধৰণে এই জেগাটো এই সম্পূৰ্ণৰূপে মই আৰু মোৰ পৰিয়ালে এইটো বৰ্তমানলৈকে ব্যয় কৰি আছোঁ। বিভিন্নজনৰ লগত যোগাযোগ কৰিছোঁ যাতে আৰু কিছু এক্সটেনশ্যন ভাল কাম হ'ব আৰু আৰ্থিক যদি আমি লাভ কৰোঁ তেতিয়া ভাল ধৰণে আৰু কিছু কাম আমি ইতিবাচক দিশত কৰাৰ মই এটা প্ৰয়াস কৰি আছোঁ।